So as we start going, potential of a simple harmonic motion. So job আমি kinetic energy এৰিছিলো এতিয়া আমি potential energy কিমান হ'ব এটা simple harmonic motion execute কৰি থকা body এটাৰ potential energy কিমান হ'ব আমি তাৰ expression টো লিয়াব লাগে. So first of all we know the force on a particle executing a simple harmonic motion is given by so already to আমি গম পাম যে যিকোনো এটা পার্টিকল যদি হি সিম্পল হার্মনিক মোশন এটা এক্সিকিউট কৰি থাকে তেতিয়াহলে তাৰ ফোর্সৰ আমাৰ ইকুৱেশ্যন কি আছিল F - ky ফৰ এক্সাম্পল কি y এক্সিছত ডিসপ্লেস কৰি আছে তেতিয়াহলে এটা ফোর্সৰ আমাৰ ইকুৱেশ্যনটো হ'ব F - ky মাইনাস চিনটো কেলে আহিছিল যে যোনটো ফোর্স এটা ডিসপ্লেসমেন্ট হয় ডিসপ্লেসমেন্ট আৰু ফোর্সৰ কি হয় নেগেটিভ ডাইৰেকশনত হয় ফৰ এক্সাম্পল আমি পেন্ডুলাম এটা লওঁ পেন্ডুলামডাল আমি মেইন পজিশনৰ পৰা আমি x এক্সিছত বাই y এক্সিস বুলি যদি ধৰো এটা আমি সো y এক্সিছত যদি ডিসপ্লেসমেন্ট কৰো তা ফোর্সটো কোনটো ডাইৰেকশনত থাকিব তাৰ নেগেটিভ ডাইৰেকশন সো ডিসপ্লেসমেন্টৰ নেগেটিভত আমাৰ থাকিব ফোর্স ওকে সো এটা আমি minus m omega square y বুলি লিখিব পাৰো এতিয়া হে বডিটো যোনটো বডি তোমালোকে ডিসপ্লেস কৰিছে হে বডিটোত ওয়ার্ক ডান কিমান হ'ব work done on the body is given by তাহলে আমি কিমান কাম কৰিছো w কি আছিল আমাৰ 0 to y so displacement আমাৰ কি হ'ব কি হলে আছে 0 পৰা y লৈকে ডিসপ্লেস হৈছে f dy তেতিয়াহলে আমি যদি স্মল এমাউন্ট অফ ডিসপ্লেসমেন্ট কৰো dy তেতিয়াহলে আমাৰ টোটাল ওয়ার্ক ডান আমি কেনে কৰিম ইন্টিগ্ৰেশন কৰি দিম ইন্টিগ্ৰেশন অফ dy ঠিক আছে সো ইয়াত আমাৰ যদি ভ্যালু কিটা পুট কৰো ভ্যালু কিটা পুট কৰিলে কি হ'ব minus m omega square y dy সো এটো যেটা f আমাৰ ইকুৱেশ্যনটোৰ ভ্যালুটো আছিল ভ্যালুটো আনিপলা আমি ইয়াত পুট কৰি দিলো সো ইয়াত যদি আমি ইন্টিগ্ৰেট কৰো তেতিয়াহলে আমি পাম minus m omega square y square by 2 or 1/2 m omega square y square so এটা হল আমাৰ work done আমাৰ ইকুৱেশ্যনটো ঠিক আছে এটা আমি এটা কথা গম পাওঁ যে work done potential energy টা এক্স্যাক্টলি কি হয় যে আমি বডিটো যিমান এমাউন্ট অফ work done কৰিম সেই work done টো কি হিচাপে ষ্ট'ৰ হৈ থাকে বডিটো potential energy হিচাপে হি বডিটো ষ্ট'ৰ হৈ থাকে সো আমি কি ক'ব পাৰো এই work done this work done is equal to the potential energy stored in the body therefore PE is equal to half m omega square y square side লিখি দিব পাৰো since potential energy is equal to work done ঠিক আছে now আমি y square ভ্যালুটো অলরেডি গম পাওঁ y square ভ্যালুটো আমাৰ কি আছিল y square আমাৰ ডিসপ্লেসমেন্টৰ ভ্যালুটো আমি গম পাওঁ সিম্পল হার্মনিক মোশন এক্সিকিউট কৰি থকা এটা পার্টিকল তাৰ ডিসপ্লেসমেন্টটো হৈ গল a sin omega t হয় না a sin omega t সো ইয়াৰ আমাৰ কি হ'ব স্কয়াৰ হ'ব y square that means half m omega square a square sin square omega t
So it is a special case to that at a potential energy maximum kitabo at oscillating body and potential energy to minimum kitabo. So again, I mean pendulum dollar example to Lolo. So pendulum dollar pendulum that is swing head again. Swing head again, potential energy to case related to height. So potential energy ketia maximum hobo zete kinetic energy zetia minimum hobo. Okay. So it is a swing dal a pendulum dal zetia if a to direction or I moment to sound a to direction or dhorila ahi ase pendulum dal zetia amar ki hobo আটাইতকে যেটা আমি ভেলোসিটি কেটা বেশি পাইছিলো যেটা হি মেইন পজিশনত থাকে এটা আমি ইয়াৰ আগৰ পাইছো সো এটা ভেলোসিটি ইয়াৰ আটাইতকে ম্যাক্সিমাম আছে দ্যাট মিন্স ইয়াৰ কাইনেটিক এনাৰ্জি আটাইতকে ম্যাক্সিমাম আছে আৰু যেহেতুকে কাইনেটিক এনাৰ্জি ম্যাক্সিমাম আছে তাত পটেনশিয়াল এনাৰ্জি কি থাকিব মিনিমাম থাকিব আমি গম পাও যে এনাৰ্জিটো কাইনেটিক এণ্ড পটেনশিয়ালৰ টোটাল এনাৰ্জিটো কাইনেটিক এনাৰ্জি আৰু পটেনশিয়াল এনাৰ্জিৰ মাজত চেঞ্জ হৈ থাকে So kinetic energy যেতিয়া আটাইতকে ম্যাক্সিমাম আছে দ্যাট মিন্স পটেনশিয়াল এনাৰ্জি আটাইতকে মিনিমাম হ'ব সো যেতিয়া হি আৰু এফালে মোমেন্ট কৰিব তাৰ ভেলোসিটিটো লাহে 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 কমি কমি আহি থাকিব দ্যাট মিন্স ভেলোসিটি কমি আহিছে মানে কাইনেটিক এনাৰ্জিটো কমি আহি আছে আৰু কাইনেটিক এনাৰ্জি কমি আহি আছে মানে তাত কি ইনক্ৰিজ হৈ গৈছে পটেনশিয়াল এনাৰ্জিটো ইনক্ৰিজ হৈ গৈ আছে সো এটা টাইমত গৈ পেলাই হি যেতিয়া ম্যাক্সিমাম এম্প্লিটিউড পাই যাব যেতিয়া তাৰ এম্প্লিটিউড ম্যাক্সিমাম ডিসটেন্স পাই যাবগে তেতিয়া হলে তাৰ কাইনেটিক এনাৰ্জি কমপ্লিটলি জিৰো হৈ যাব বিকজ হি ইয়াত গৈ পেলাই ৰৈ যাবগে আকৌ হি ৰিভাৰ্স ডাইৰেকশ্যন যেতিয়া মুভমেন্ট হ'ব সো তেতিয়া কাইনেটিক এনাৰ্জিটো তাৰ ইনক্ৰিজ হ'ব বাট ইয়াত গৈ পেলাই যেতিয়া ম্যাক্সিমাম পাবগে তাত হি গৈ পেলাই পেণ্ডুলামটো ৰৈ যায় ৰৈ পেলাই আকৌ তাৰ এইফালে তাৰ মুভমেন্ট আকৌ ষ্টাৰ্ট হয় না তেতিয়া হলে ইয়াত যেতিয়া ৰৈ গলগে ৰৈ যাওঁতে তাৰ কাইনেটিক এনাৰ্জি কেতিয়া হ'ব কাইনেটিক এনাৰ্জি ইজ ডিপেন্ডেন্ট upon the motion of the particle. So a particle has a motion to roll gol gayi that means kinetic energy zero. Kinetic energy zero mane potential energy amar ki hobo potential energy maximum. So ami jodi khudu je maximum energy potential energy ketia hobo body to jetia tar displacement is equal to ki hobo displacement kiman hobo laibo amplitude or saman hobo laibo karon maximum distance ra ami amplitude boli ko और maximum displacement is equal to amplitude তেতিয়া হলে maximum potential energy কেতিয়া হ'ব y when y is equal to a so যেতিয়া আমাৰ displacement amplitude ৰ সমান হ'ব তেতিয়া আমাৰ potential energy এই বডিটো maximum থাকিব ঠিক আছে তো তেতিয়া হলে আমি কি লিখিব পাৰো p আমাৰ ইকুৱেচনটো কি আছিল half m omega square a square okay so এটা হল আমাৰ maximum potential energy now minimum potential energy কেতিয়া থাকিব এটা তোমালোকে গম পাইছে যে minimum কেতিয়া হ'ব minimum potential energy now potential energy atatke beshi asile ko jot amar kinetic energy atatke kom asile that means at an extreme position now jeta amar pendulum na again etu direction jabo tar moment to start hobo efale jeta hole moment to start hora hole kinetic energy to increase hobo that means potential energy to komi ahibo lahete etia potential energy komi play kun kinit atatke komi jabo minimum kor hoboge jor amar kinetic energy attack maximum hoy what is later mean position so heto ami displacement ami ki bolilo y equal to 0 so minimum potential energy at y equal to 0 potential energy value to kiman hobo potential energy is equal to kesla amar half m omega square y square so y equal to 0 that means potential energy ki hobo 0 aru to hobo karon ki hol y equal to 0 amar kinetic energy atatke maximum thake kinetic energy maximum mane potential energy minimum so ehe duta interrelated jor amar kinetic energy beshi ase potential kom ase potential beshi ase mane kinetic kom ase okay so our next topic to hol some system executing simple harmonic motion oscillation due to a spring
So যদি আমি এটা স্প্ৰিং লওঁ স্প্ৰিংডালৰ ফ্ৰণ্টত এটা এম মাছ থকা এটা বডি লগাই দিওঁ বান্ধি দিওঁ দেন আমি তাক অচিলেট কৰোঁ এক্স ডাইৰেকশ্যনত সো যদি আমি এক্স ডাইৰেকশ্যনটা ডিছপ্লেচ কৰি পেলাই এৰি দিওঁ সেই এক্স ডাইৰেকশ্যনত কি হ'ব এটা অচিলেশ্যন এটা হ'ব ফৰ এক্সাম্পল ধৰি লৈছোঁ সি ইনিচিয়েল পজিশ্যনত আছিলে এইটো এটা ইকুইলিব্ৰিয়াম পজিশ্যন এল ডিষ্টেঞ্চত আছিলে য'ত স্প্ৰিংডালত কোনো টেনশ্যন নাছিলে ডেট মিনছ স্প্ৰিংডাল এক্সপাণ্ড হৈ থকা নাছিলে আৰু সি কম্প্ৰেছ হৈ থকা নাছিলে চ' সি এটা ইকুইলিব্ৰিয়াম পজিশ্যনত ৰৈ আছিলে নাও আমি কি কৰিলোঁ বডিটো এক্স এমাউণ্ট অফ ডিছপ্লেচ কৰি দিলোঁ এক্স এমাউণ্ট ডিছপ্লেচ কৰিবলৈ আমি কি কৰিব লাগিব এটা ফ'ৰ্চ এপ্লাই কৰিব লাগিব বডিটো ফ'ৰ্চ এটা এপ্লাই কৰিব লাগিব যাৰ ভেলুটো কিমান হ'ব F is equal to minus kx so এটা অলৰেডি আমি পাইছোঁ য'ত আমাৰ নিগেটিভ চাইনটোলে কি ৰিপ্ৰেজেণ্ট কৰে যে ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ ডাইৰেকশ্যনটো কি হয় অপ'জিট হয় নাও force is equal to আমি জানো mass into acceleration okay is equal to minus kx or acceleration is equal to কিমান হ'ব তেতিয়াহ'লে minus k by m multiplied by x so এটা আমি ইকুৱেশ্যন 1 বুলিলোঁ so ইয়াৰ পৰা আমি কি পালোঁ যিহেতুকে আমাৰ k টো হৈ গ'ল স্প্ৰিং কনষ্টেণ্ট এটা কনষ্টেণ্ট ভেলু m to have mass of the body which is also a constant that means here our duta ki hobo constant value so a is proportional to negative of x so a is proportional to the displacement acceleration proportional to displacement it amar ki hor definition asile simple harmonic motion that means ami eta kotha kobalo je a spring dale eta simple harmonic motion eta execute kori ase thik ase again for simple harmonic motion we know acceleration is equal to kiman asile mane amar minus omega square x okay so eta equation number dilo 2 equation number 2 so now equation number 1 and 2 from 1 and 2 আমি কি লিখিব পাৰো omega is equal to root over k by m পাবনে now আমি টাইম পিৰিয়ড উলিয়াবলৈ হবে so t is equal to time period of an oscillation that means এটা oscillation complete হ'বলৈ কিমান টাইম লাগে so time period of an oscillation is given by twice pi by omega মানে so এতিয়া আমি omega equal to কি উলিয়াইছিলো twice pi by root over m by k so এটা হল আমাৰ linear harmonic oscillator ডালৰ time period relation ঠিক আছে